Hello everyone and welcome to the Renaissance Academy. আশা কৰোঁ সকলোৱে ভালে আছে। 2025ৰ উইণ্টাৰ্ছ আহি পালেহি আৰু গতিকে এই শীতকালে যেন আপোনাৰ জীৱনলৈ সুখ আৰু স্বাচ্ছন্দ্য কঢ়িয়াই আনে, নতুন উৎসাহ আৰু উদ্দীপনা আনে। তাৰ বাবে মই প্ৰাৰ্থনা কৰিছোঁ। গতিকে আপোনালোকৰ নিজৰ পঢ়া শুনাখিনি আপোনালোকে আগবঢ়াই নিব লাগিব। গতিকে এই যিটো প্লেলিষ্ট আছে, আমি যিটো প্লেলিষ্ট চলাই আছোঁ, ইয়াৰ আগৰ যি তিনিটা ভিডিঅ' আছে, আমি তাৰ তিনিটা ভিডিঅ'ত কি ডিছকাছ কৰিলোঁ সেয়া আমি এবাৰ ৰিকেপ কৰিলোঁ। আগৰ ভিডিঅ'ত আমি মহিৰংগ দানৱ, নৰকাসুৰ বা ভগদত্ত, বব্ৰুবাহন এনেকুৱা ধৰণৰ পৌৰাণিক যি ৰুলাৰসমূহ আছে তেওঁলোকৰ কি কণ্ট্ৰিবিউশ্যন আছিল সেই সকলো ডিছকাছ কৰিলোঁ। লগতে তাৰপিছত আহিল আমাৰ বৰ্মন বংশ, যি 350 খ্ৰীষ্টাব্দৰ আশে পাশে নিজৰ সাম্ৰাজ্য স্থাপন কৰিছিল। তাৰপিছত আহিল শালস্তম্ভ বংশ, তাৰপিছত পাল বংশৰ পতনো হৈ গ'ল। বাহিৰৰ পৰা ৰুলাৰ্ছ আহি পেলাই বেংগলৰ ৰুলাৰ আহি ইয়াতে থিতাপি ল'লে। তাৰপিছতনো অসমৰ নিয়তি কি হ'ল, অসমৰ ভাগ্য ক'লৈ গ'ল, সেই বিষয়ে আমি আজিৰ পৰা আলোচনা কৰিম। অৰ্থাৎ আজিৰ পৰা আমি মধ্যযুগৰ অসমৰ বিষয়ে ডিছকাছ কৰিম। ঠিক আছে, চ' লেটছ গেট ষ্টাৰ্টেড। মধ্যযুগৰ অসম বুলি ক'লে আমি ইয়াৰ পৰা আমাৰ মধ্যযুগৰ অসম যিহেতু ষ্টাৰ্ট হৈছে, মধ্যযুগৰ অসম বুলি ক'লে আমি কি পঢ়িম, তাত কি কি ইনক্লুড থাকিব এবাৰ আমি চাই লওকচোন আহক। তো প্ৰথম আহিব যে পলিটিকেল লেণ্ডস্কেপটো কেনেকুৱা আছিল আৰ্লি মিডিভেল আছামৰ, ৰাজনৈতিক যি প্ৰেক্ষাপট আছে, ৰাজনৈতিক প্ৰেক্ষাপটটো কেনেকুৱা আছিল। তাৰপিছত টাৰ্কো আফগান ৰুলাৰ্ছখিনিয়ে কোন কোন টাইমত ইয়াত এটেক কৰিছিল, তেওঁলোক সফল হৈছিল নে বিফল হৈছিল, কোনজন ইনভেডাৰৰ একদম শোচনীয় অৱস্থা হৈছিল আক্ৰমণকাৰীৰ। তাৰপিছত বিভিন্ন ডাইনেষ্টিজসমূহ আছিল, বিভিন্ন সাম্ৰাজ্যসমূহ আছিল, চুতীয়া কিংডম, খেন ডাইনেষ্টি, আহোম ডাইনেষ্টি, কোচ কিংডম, ডিমাচা কিংডম। তেওঁলোকৰ ভিতৰত আহোম এটা অতি শক্তিশালী সাম্ৰাজ্য হিচাপে নিজকে গঢ় দি উঠিছিল। তেওঁলোকে বিভিন্ন চুবুৰীয়া ৰাজ্যসমূহক নিজৰ বশ্যতা স্বীকাৰ কৰোৱাইছিল। তাৰপিছত তেওঁলোকৰ সময়তে মানে আহোমসকলৰ টাইমতেই বিভিন্ন বেংগল চুলতান আৰু মোগলসকলে এটেক কৰিছিল ইয়াত। চ' তেওঁলোকৰ মাজত কি কি ৱাৰ হৈছিল বা কি কি বেটেলছ হৈছিল সেইসমূহৰ বিষয়ে আমি চাব লাগিব। তাৰপিছত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম, নৱবৈষ্ণৱ ধৰ্ম, মাধৱদেৱৰ আৰু শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কেনেকৈ হৈছিল, অসমৰ কালচাৰটো কেনেকৈ তেতিয়া চেঞ্জ হৈছিল, ভক্তি আন্দোলনৰ কি কি প্ৰভাৱ পৰিছিল আমাৰ অসমৰ ওপৰত। তাৰপিছত বিভিন্ন কালচাৰেল আৰু ছ'চিয়েল চেঞ্জেছ আমাৰ ইয়াত আহিছিল। কালচাৰ আৰু ছ'চিয়েল চেঞ্জেছবিলাক আমি এটা এক্সট্ৰাকৈ একচুৱেলি প্লেলিষ্ট উলিয়াম, য'ত আমি কালচাৰেল হিষ্ট্ৰীখিনি ধুনীয়াকৈ ডিছকাছ কৰিম ডিটেইলত, যাতে আপোনালোকে পৰীক্ষাত সম্পূৰ্ণ হেল্প পাব পাৰে তাৰ পৰা। ইয়াত আমি বেছি ক্লাটাৰিং আপোনালোকক দিব খোজা নাই, অকল আমি হিষ্ট্ৰীৰ যিখিনি মেইন পাৰ্ট আছে, হিষ্ট্ৰীৰ পাৰ্টখিনি আমি আপোনালোকক ধুনীয়াকৈ একদম মানে ক্লাটাৰ ফ্ৰী হোৱাকৈ আপোনালোকে ইয়াৰ পৰাই ফ'ল' কৰিব পাৰিব। তাৰ কাৰণে আমি ইয়াতে কালচাৰ পাৰ্টটো বেছিকৈ নাৰাখোঁ। কিছুমান সৰু সৰু ৰেফাৰেঞ্চ যদি থাকে আমি ইয়াতে যিবোৰ এৰাব নোৱাৰা ৰেফাৰেঞ্চ সেইবোৰ ইয়াতে দি যাম। ঠিক আছে, আৰু লগতে তাৰপিছত আমাৰ যিখিনি স্থানীয় পাৱাৰ্ছ আছিল, আহোমসকলৰ পতন কিদৰে হ'ল, বা ডিমাচা কিংডম কেনেকৈ ফল হ'ল, বা চুতীয়া ডাইনেষ্টি কেনেকৈ পতন হ'ল, এনেকুৱা বিভিন্ন ব্ৰিটিছসকল অহাৰলৈকেতো গোটেইখিনি ৰাজ্যৰ পতনেই হৈছিল, সেইবিলাক আমি ডিছকাছ কৰিব লাগিব। গতিকে এইখিনি আমি ডিছকাছ কৰিম মিডিভেল হিষ্ট্ৰী অফ আছামত। ঠিক আছে, এতিয়া পাল বংশৰ পতনৰ পিছত, কামৰূপত যি পাল বংশই ৰাজত্ব কৰিছিল তাৰ পতনৰ পিছত কি হ'ল আৰু পতন কেনেকৈ হ'ল সেই বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ, যে আমাৰ কামৰূপত আছিল পাল বংশ আৰু সেই একেই সময়তে বেংগলতো পাল বংশ আছিল, সমসাময়িক আছিল দুটা পাল বংশ। আৰু আমাৰ কামৰূপত যেতিয়া জয়পাল বুলি ৰজাজনে ৰাজত্ব কৰি আছিল, তেতিয়া বেংগলৰ পৰা ৰামপাল বুলি তেওঁলোকৰ পাল বংশৰ ৰজা এজনে আহি আমাক এটেক কৰিছিল। আৰু এটেক কৰাৰ পিছত আমাৰ কামৰূপৰ যি
কামৰূপৰ যি ৰজা আছে পাল বংশৰ জয়পাল তেওঁৰ পৰাজয় হৈছিল আৰু তেওঁৰ পৰাজয় হোৱাৰ পিছত কি হৈছিলে ৰামপালে টিংগদেৱ বুলি এজন ৰুলাৰক এপইণ্ট কৰিছিল আৰু টিংগদেৱে তাৰপিছত পাল বংশৰ পিছত আমাৰ ইয়াতে কামৰূপত ৰাজত্ব কৰে আৰু টিংগদেৱৰ পিছত বৈদ্যদেৱ বুলি এজন ৰজাই ইয়াত ৰাজত্ব কৰে চ' টিংগদেৱৰ পিছত তেওঁৰ পলিটিকেল ছাকচেছৰ হ'ল বৈদ্যদেৱ আৰু বৈদ্যদেৱৰ ফেমাছ যি কামাৱলী গ্ৰাণ্ট আছে তাৰ বিষয়ে আমি গম পালোঁ আৰু কামাৱলী গ্ৰাণ্টৰ পাছত for 60 years we do not know anything after the copper plate inscription of Vedadeva ঠিক আছে তাৰপিছত কি হ'ল যে এটা পলিটিকেল ফ্ৰেগমেণ্টেশ্যন হ'ল গোটেই ৰিজনটোৰ যে আৰু এনেকুৱা এটা ষ্ট্ৰং কিংডম উঠি নাহিল ষ্ট্ৰং কিংডম নাহিল যিয়ে মানে ইউনাইট কৰি ৰাখিব পাৰে গোটেই ৰিজনটো আৰু সেইখিনি সময়ত কি হ'ল পৃথু নামৰ এজন ৰজাই নিজকে এষ্টাব্লিছ কৰিলে এৰাউণ্ড 1185 AD খ্ৰীষ্টাব্দত তেওঁ নিজকে সেই জেগাত এষ্টাব্লিছ কৰিলে আৰু একে সময়তে সেই একে সময়তে চুতীয়া ডাইনেষ্টিটো অলপমান পাৱাৰফুল হ'বলৈ ধৰিলে ঠিক আছে আৰু চুতীয়া ডাইনেষ্টিয়ে নিজৰ অলপ বিস্তাৰ কৰিব ধৰিলে সেইখিনি টাইমত আৰু সেই একে সময়তে মৰাণ আৰু বৰাহী নামৰ সৰু সৰু কিছুমান কিংডম আছিলে লগতে সাউথ আৰু সাউথ ইষ্টাৰ্ণ পাৰ্টত ডিমাছা কিংডম আছিলে ঠিক আছে এয়া আছিল পলিটিকেল লেণ্ডস্কেপ অফ আৰ্লি মিডিভেল আছাম মধ্যযুগ আৰম্ভ হোৱাৰ আগে কি হৈছিলে তাৰ বিষয়ে আমি চমুকৈ ডিছকাছ কৰি ল'লোঁ ঠিক আছে মানে হিষ্ট্ৰী যিহেতু এখন বুৱতী নদীৰ টাইপ আপোনালোকে খণ্ড খণ্ডকৈ পঢ়িব নোৱাৰে ডিছক্ৰিট ফৰ্মত আপোনালোকে মানে পঢ়িব নোৱাৰে আপোনালোকে তেওঁলোকক একেবাৰে জইন লগাই পঢ়িব লাগিব যে ইয়াৰ পিছত কি হ'ল যে এনচিয়েণ্ট ইণ্ডিয়া এইখিনি বা মিডিভেল ইণ্ডিয়া এইখিনি তেনেকৈ পঢ়িলে নহ'ব আপোনালোকে জইন কৰি ল'ব লাগিব সেই তেতিয়াহে মানে ব্ৰেইনটোৱে এটা ফ্ল' ষ্টেটত যাব পাৰে আমাৰ চিন্তাখিনি এটা সুন্দৰকৈ এটা লাইনত যাব পাৰে ঠিক আছে তো এইখিনি আছিলে পলিটিকেল লেণ্ডস্কেপ অফ আৰ্লি মিডিভেল আছাম এতিয়া বিভিন্ন সময়ত বিভিন্ন ইছলামিক ইনভেডাৰে আমাৰ কামৰূপত এটেক কৰিছিল তেওঁলোকৰ সাম্ৰাজ্যৰ বিস্তাৰৰ বাবেই হওক বা ধন সম্পত্তিৰ কাৰণেই হওক তেনেকৈ তেওঁলোকে এটেক কৰিছিল তো এই লিষ্টখন যে আছে এই লিষ্টখন বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে এখন পাৰিলে মুখস্থ কৰি ল'ব কোনটো ইয়াৰত কোনজন বিদেশী আক্ৰমণকাৰী বা মুছলমান আক্ৰমণকাৰীয়ে আমাৰ কামৰূপত আক্ৰমণ কৰিছিল তো প্ৰথম আছিলে মহম্মদ বিন বখতিয়াৰ খিলজী মহম্মদ বিন বখতিয়াৰ খিলজীৰ টাইমত ৰজা আছিল পৃথু তাৰপিছত 1227ত আহে ঘিয়াছুদ্দিন ইবাজ খিলজী তেওঁৰ টাইমতো পৃথু আছিলে তাৰপিছত 1257ত আহে তুঘৰিল খান তেওঁৰ টাইমত সন্ধ্যা ৰজা আছিল মহম্মদ শ্বাহ আছিল 1337ত 1362ত আহে চিকান্দাৰ শ্বাহ তেওঁৰ টাইমত ইন্দ্ৰনাৰায়ণ আছিল খেন ৰুলাৰ খেন ডাইনেষ্টি এইবিলাক আমি চাম আহিবলগীয়া শ্লাইডসমূহত আমি সুন্দৰকৈ আলোচনা কৰিম তাৰপিছত 1498ত আহিছিল আলাউদ্দিন হুছেইন শ্বাহ নীলাম্বৰ আছিল তেতিয়া খেন ৰুলাৰ ঠিক আছে এইখিনি আপোনালোকে মুখস্থ কৰি ল'ব এইখিনি বহুত ইম্পৰ্টেণ্ট হয় ক্ৰনলজিকেল অৰ্ডাৰত আপোনালোকে মুখস্থ কৰি ল'ব প্ৰথম কোন আছিল দ্বিতীয় কোন আছিল বেলেগতকৈ আপোনালোকে অলপ এক্সট্ৰা কষ্ট কৰিবই লাগিব যদিহে আপোনালোকে এটা স্থান পাবলৈ বিচাৰিছে যিকোনো পৰীক্ষাত হওক আৰু ইয়াৰ পৰা কুৱেশ্যন যথেষ্ট অহা দেখা যায় মুছলিম মানে মধ্যযুগৰ অসমৰ পৰা যথেষ্ট কুৱেশ্যন আহে বিভিন্ন ডিপাৰ্টমেণ্টৰ এক্সামত বা বিভিন্ন APSCতেও যথেষ্ট কুৱেশ্যন ইয়াৰ পৰা দেখা পোৱা যায় এইখিনি আপোনালোকে চাই ল'ব গতিকে আগবাঢ়িছোঁ অসমত বা কামৰূপত মধ্যযুগৰ ইতিহাসৰ আৰম্ভণি 1206 খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ হোৱা বুলি ধৰা হয় কাৰণ 1206 খ্ৰীষ্টাব্দত এটা ইম্পৰ্টেণ্ট বা ছিগনিফিকেণ্ট ইভেণ্ট হৈছিল আৰু সেইটো কি আছিল যে প্ৰথমবাৰৰ বাবে কোনো এজন ইছলামিক ইনভেডাৰে আমাৰ কামৰূপত এটেক কৰিছিল আৰু তেওঁৰ নাম আছিল মহম্মদ বিন বখতিয়াৰ খিলজী এতিয়া মহম্মদ বিন বখতিয়াৰ খিলজী কোন আছিল তাৰ বিষয়ে আমি ডিটেইলত আলোচনা কৰিবই লাগিব চ' মহম্মদ বিন বখতিয়াৰ খিলজী আছিল এজন টাৰ্কিছ মিলিটাৰী জেনেৰেল তেওঁ এজন সেনাধ্যক্ষ আছিল টাৰ্কিছ
আৰু তেওঁ কাৰ অধীনত আছিল কুতুবুদ্দিন আইবাক কুতুবুদ্দিন আইবাক কোন আছিল কুতুবুদ্দিন আইবাক আছিল দিল্লী সালতানাতৰ মানে দিল্লীৰ যি সালতানাত আছিল তেওঁৰ প্ৰতিষ্ঠাপক আছিল আৰু তেওঁৰ বংশটোৰ নাম আছিল স্লেভ ডাইনেষ্টি বা দাস বংশ আৰু এটা নাম আছে মামলুক ডাইনেষ্টি বুলি কোৱা হয় এইটো পৰীক্ষাত আহি যাব পাৰে যে মামলুক ডাইনেষ্টিৰ আন এটা নাম কি স্লেভ ডাইনেষ্টি ঠিক আছে আৰু তেওঁ বেংগল আৰু বিহাৰ এটেক কৰিছিল 1203 পৰা 1206 খ্ৰীষ্টাব্দৰ এইখিনি সময়ত আৰু তেওঁ নালন্দা আৰু বিক্ৰমশিলা ইউনিভাৰ্চিটি ধ্বংস কৰে য'ত বুদ্ধিষ্ট লাৰ্ণিংবিলাক হৈছিল আৰু সেইখিনি টাইমত হেন ডাইনেষ্টি বুলি আছিল হেন ডাইনেষ্টিৰ ৰুলাৰ আছিল লক্ষ্মণ সেনা বেংগল ৰিজনত তেওঁক হৰুৱাই পেলাই নৱদ্বীপ বুলি এটা ঠাই আছে নৱদ্বীপ কেপচাৰ কৰে আৰু তেতিয়াৰ পৰা বেংগলত মুছলিম ৰুলৰ সূচনা হয় তেওঁ লক্ষ্ণৌতি বুলি এটা জেগা আছিল 1202 খ্ৰীষ্টাব্দত তাত তেওঁ নিজৰ হেডকোৱাৰ্টাৰ বা ছাউনি পাতে আৰু যি ফাৰ্ষ্ট ইছলামিক কেপিটেল হয় বেংগলৰ আৰু এই যে আমাৰ কামৰূপত বখতিয়াৰ খিলজীয়ে আক্ৰমণ কৰিছিল এই কথাসমূহ ক'ৰ পৰা আমি পাওঁ সেই উৎসটোৰ নাম হৈছে বা সমলটোৰ নাম হৈছে তবাকত-ই-নাছিৰী কোনে লিখিছিল মিনহাজ উদ্দিন চিৰাজ এইটো মনত ৰাখিব ইয়াতো কুৱেশ্যন এটা ফৰ্ম হৈ আছে যে তবাকত-ই-নাছিৰী কোনে লিখিছিল নাম হৈছিল মিনহাজ উদ্দিন চিৰাজ ঠিক আছে আৰু তেওঁক আলিমেজ বুলি এজন স্থানীয় লোকে যাক বখতিয়াৰ খিলজীয়ে কনভাৰ্ট কৰিছিল তেওঁক হেল্প কৰা হৈছিল আৰু তেওঁ টিবেট আৰু চাইনালৈকেও নিজৰ সেনা পঠিয়াইছিল তাত এটেক কৰিবলৈ আৰু তেওঁ ইয়াতে ছাকচেছফুল হৈছিল নে আনছাকচেছফুল হৈছিল তাৰ উত্তৰটো হৈছে তেওঁ ইয়াতে আনছাকচেছফুল হৈছিল কাৰণ কিয় কিং পৃথু বা বিশ্বসুন্দৰদেৱ বুলি যাক কোৱা হয় কিং পৃথুৱে তেওঁক হৰুৱাই দিছিল বখতিয়াৰ খিলজীক আৰু বখতিয়াৰ খিলজী ইয়াৰ পৰা পলাবলগীয়া হৈছিল ঠিক আছে বখতিয়াৰ খিলজীৰ পিছত যিজন আক্ৰমণকাৰীয়ে আমাৰ কামৰূপত আক্ৰমণ কৰিছিল তেওঁৰ নাম আছিল গিয়াছুদ্দিন ইৱাজ খিলজী এতিয়া গিয়াছুদ্দিন ইৱাজ খিলজী কোন আছিল তেওঁ আছিল বেংগলৰ ৰুলাৰ তেওঁ দিল্লী চুলতান যি তেতিয়া স্লেভ ডাইনেষ্টি চলি আছিল আপোনাক কৈ আহিছোঁ দিল্লী চুলতান ইলতুৎমিছৰ পৰা নিজকে স্বাধীন ঘোষণা কৰি পেলাই তেওঁ বেংগলত ৰুল কৰিবলৈ ষ্টাৰ্ট কৰিছিল আৰু লক্ষ্ণৌতি বুলি তেওঁলোকৰ এটা ঠাই আছিল লক্ষ্ণৌতিৰ পৰা তেওঁ উৰিষ্যা আৰু কামৰূপত আক্ৰমণ কৰিছিল আৰু সেই সময়ত যেতিয়া কামৰূপত এটেক কৰিছিল কামৰূপত এটেক কৰাৰ টাইমত আমাৰ কামৰূপৰ ৰজা আছিল কিং পৃথু আৰু কিং পৃথুক তেওঁ সেই ৰণত হত্যা কৰে তেওঁৰ মৃত্যু হয় কিং পৃথুৰ আৰু গিয়াছুদ্দিন খিলজীয়ে সন্ধ্যা ৰজা বুলি এজন ৰজাক তেওঁ সিংহাসনত উঠাই পেলাই তাতে থৈ দিয়ে আৰু তেওঁক এটা এনুৱেল ট্ৰিবিউট দিবলৈ কয় আৰু চনটো আপোনালোকে মনত ৰাখিব 1227 AD-ত তেওঁ কামৰূপত এটেক কৰিছিল আৰু সেই সময়তে নাছিৰুদ্দিন ইলতুৎমিছৰ পুত্ৰ নাছিৰুদ্দিনে বেংগলত এটেক কৰিছিল যিহেতু আপোনালোকে গম পায় যে তেওঁ নিজকে স্বাধীন ঘোষণা কৰিছিল দিল্লী চুলতানৰ পৰা গতিকে নাছিৰুদ্দিনে নিজৰ সাম্ৰাজ্য বঢ়াবৰ কাৰণে বা নিজৰ ইনফ্লুৱেঞ্চটো বঢ়াবৰ কাৰণে বেংগলত এটেক কৰে আৰু তাতে গিয়াছুদ্দিন ইৱাজ খিলজীক ইয়াৰ পৰা ঘূৰি যাবলগীয়া হয় আৰু ইৱাজ খিলজীক হত্যা কৰে নাছিৰুদ্দিনে ইলতুৎমিছৰ পুত্ৰ নাছিৰুদ্দিনে ইৱাজ খিলজীক হত্যা কৰে ঠিক আছে আগবাঢ়িছোঁ নেক্সট যিজন আক্ৰমণকাৰী আছিল তেওঁৰ নাম আছিল ইখতিয়াৰ উদ্দিন ইউজবাক তুঘৰিল খান আৰু তেওঁ 1257ত আমাৰ কামৰূপত এটেক কৰিছিল আৰু তেওঁ বেংগলৰ গভৰ্ণৰ আছিল আৰু তেওঁ ইভেন কামৰূপ নগৰ ইয়াৰ যি কেপিটেল আছিল কামৰূপ কমতাৰ কেপিটেল কামৰূপ নগৰ দখল কৰি লৈছিল আৰু ইয়াৰ আগতে কি হৈছিল সেইখিনি সময়ত সন্ধ্যা ৰজা আছিল আপোনালোকে গম পায় যাক গিয়াছুদ্দিন ইৱাজ খিলজীয়ে প্ৰতিস্থাপিত কৰিছিল সন্ধ্যা ৰজাই চুতীয়া ৰুলাৰ সেই সময়ত চুতীয়া ডাইনেষ্টি যথেষ্ট পাৱাৰফুল হৈছিল চুতীয়াসকলৰ সৈতে তেওঁ বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল আৰু তাৰপিছতেই
তেওঁ যিহেতু সেই সময়ত বেংগলত এটা অৰাজকতাৰ সৃষ্টি হৈছিল, সেই সময়ত বেংগলৰ কোনো এটা ষ্টেবল গভৰ্ণমেণ্ট নাছিল তেতিয়া, গতিকে তেওঁ সেই সুবিধা লৈ পেলাই গৌড়ৰ কিছুমান পাৰ্ট নিজৰ আণ্ডাৰলৈ আনে আৰু নাম লয় গৌড়েশ্বৰ। ঠিক আছে, কোনে নাম লয় গৌড়েশ্বৰ? সন্ধ্যা ৰজাই টাইটেল লৈছিল গৌড়েশ্বৰ। ঠিক আছে, এতিয়া তুঘ্ৰীল খানে যেতিয়া এটেক কৰিছিল, তুঘ্ৰীল খানে 1257 খ্ৰীষ্টাব্দত এটেক কৰিছিল, আৰু তুঘ্ৰীল খানে যেতিয়া এটেক কৰিছিল তেতিয়া ৰজা আছিল সন্ধ্যা, ইতিমধ্যে কৈ আহিছোঁ। আৰু সন্ধ্যা ৰজাই কি কৰিছিল, প্ৰথমতে যেতিয়া এটেক কৰিছিল তেতিয়া সন্ধ্যা ৰজা পলাই গৈছিল, কিন্তু যেতিয়া আপোনালোকে গম পায় যে অসমত যথেষ্ট বানপানী হয় আৰু তেওঁ সেই বানপানীৰ সুবিধা লৈছিল। কামৰূপ নগৰ তেওঁ ফেনে ফুটুকাৰে যেতিয়া ব্ৰহ্মপুত্ৰখন উপচি উঠিছিল তেতিয়া তেওঁ সেই বানপানীৰ মানে বিভিন্ন মাথাউৰি থাকে যে, মাথাউৰিসমূহতে ভাঙি পেলাই গোটেই কামৰূপ নগৰ বুৰাই দিছিল, এটা আৰ্টিফিচিয়েল ফ্লাড ক্ৰিয়েট কৰি। তো তাৰপিছত তেওঁ পলাবলগীয়া হ'ল, তুঘ্ৰীল খান ইয়াৰ পৰা পলাবলগীয়া হ'ল, আৰু তাতেই পলোৱাৰ বাটতেই তেওঁক সন্ধ্যা ৰজাৰ যি সেনা আছে তেওঁক ঘেৰাও কৰিবলৈ তেওঁক হত্যা কৰা হ'ল। আৰু 1260 খ্ৰীষ্টাব্দত সন্ধ্যা ৰজাই নিজৰ কেপিটেল কামৰূপ নগৰৰ পৰা কমতাপুৰলৈকে ৱেষ্টৰ ফালে নিয়ে। আৰু এইটো এটা ইম্পৰ্টেণ্ট কথা যে তুঘ্ৰীল খানক প্ৰিজনাৰ হিচাপে লোৱা হৈছিল, তেওঁক বন্দী কৰা হৈছিল, আৰু বহুত তেওঁ আঘাত পাইছিল যুদ্ধত, গতিকে তুঘ্ৰীল খানৰ তাতে মৃত্যু হৈছিল, কামৰূপতে মৃত্যু হৈছিল। ঠিক আছে, এইটো আছিল ইম্পৰ্টেণ্ট এটা ফেক্ট। আগবাঢ়িছোঁ। পৰৱৰ্তী মুছলিম আক্ৰমণকাৰীজনৰ নাম আছিল মহম্মদ শ্বাহ, আৰু মহম্মদ শ্বাহে অসমত 1337ত এটা বৃহৎ আৰ্মী সহায়ত, য'ত 1,00,000ৰ ওচৰা-ওচৰি অশ্বাৰোহী সৈন্য আছিল, তেওঁ এটেক কৰিছিল। কিন্তু কোৱা হয় যে তেওঁৰ যি আমাৰ কামৰূপত সেই সময়ত তন্ত্ৰ মন্ত্ৰৰ প্ৰচলন চলিছিল বা যাদু মন্ত্ৰৰ প্ৰচলন চলিছিল, তাৰ চিকাৰ হৈ পৰে আৰু তেওঁলোকৰ গোটেই সৈন্যটো নষ্ট হৈ যায়। তেওঁলোকে পৰাজয় বৰণ কৰিব লগা হয় আৰু অৱশেষত তেওঁলোক আনচাকচেছফুল হয়। ঠিক আছে, মহম্মদ শ্বাহ ইন 1337। অ'কে, নেক্সট হৈছে চিকান্দাৰ শ্বাহ। আৰু চিকান্দাৰ শ্বাহ কেতিয়া আমাৰ কামৰূপত এটেক কৰিছিল? সেয়া হৈছিল 1362। 1362ত আমাৰ ৰুলাৰ কোন আছিল? ইন্দ্ৰনাৰায়ণ। ইন্দ্ৰনাৰায়ণ আছিল খেন ডাইনেষ্টিৰ, খেন বংশৰ এজন ৰজা। আৰু খেন ডাইনেষ্টি কেতিয়া আমাৰ ইয়াতে আছিল সেয়া আমি পিছলৈ ডিছকাছ কৰিম। চ' কি হ'ল, ইন্দ্ৰনাৰায়ণে তেওঁৰ যি আক্ৰমণ আছিল সেয়া ৰেজিষ্ট কৰিব নোৱাৰিলে, সেয়া বাধা দিব নোৱাৰিলে। চ' আৰু সেইকাৰণে কি হ'ল, চিকান্দাৰ শ্বাহৰ যি সেনা আছিল, চিকান্দাৰ শ্বাহৰ সেনা একেবাৰে আহি পেলাই আমাৰ কপিলী ভেলীত আহি পালে, বা নগাঁও ৰিজনটো যি আছে, নগাঁও ৰিজনলৈকে আহি পালে। আৰু এই কথা আমি কেনেকৈ গম পাওঁ? তাতে কিছুমান আমি কইন পাওঁ, সেই কইনসমূহ একচুৱেলি চিকান্দাৰ শ্বাহৰ কইন আছিল। ঠিক আছে, চ' এতিয়া কি হ'ল, সেই সময়ত যিহেতু ইন্দ্ৰনাৰায়ণৰ পৰাজয় হ'ল, সেই সময়ত ভূঞাসকল অলৰেডি পাৱাৰত আছিলে আমাৰ নগাঁৱৰ এইখিনি ৰিজনটোত, আৰু ভূঞাসকলে তেওঁক বাধা দিবলৈ সক্ষম হৈছিল। আৰু তেতিয়াৰ পৰাই ভূঞাসকলৰ যি সন্মান আছে বা তেওঁলোকৰ বশ্যতা আছে, সকলোৱে স্বীকাৰ কৰিবলৈ ধৰিলে যে ভূঞাসকল এটা শক্তিশালী জাতি। ঠিক আছে, এতিয়া আছিল চিকান্দাৰ শ্বাহৰ কাহিনী। নেক্সট যিজন আক্ৰমণকাৰী আছিল তেওঁৰ নাম আছিল আলাউদ্দিন হুছেইন শ্বাহ। আৰু ইয়াৰ লগত জড়িত কেইটামান কাহিনী আছে, গোটেইকেইটা ইণ্টাৰলিংকড হয়, আপোনালোকে মন দি শুনিব দেই। চ' প্ৰথম হৈছে যে যেতিয়া আলাউদ্দিন হুছেইন শ্বাহে এটেক কৰিছিল তেতিয়া আছিল কিং নীলাম্বৰ। চ' নীলাম্বৰে নিজৰ এটা ভুলৰ কাৰণে, এটা ক্ৰুৱেল্টিৰ কাৰণে তেওঁ নিজৰ সিংহাসন হেৰুৱাবলগীয়া হয় বুলি বিভিন্ন পুথিত আছে। চ' কি হয়, নীলাম্বৰৰ এজন মন্ত্ৰী আছিল, আৰু নীলাম্বৰৰ মন্ত্ৰীৰ
পুত্ৰৰ কোৱা হয় যে তেওঁৰ নীলাম্বৰ ৰজাৰ পত্নীৰ লগত তেওঁৰ নাম আছিল গৰমা কুঁৱৰী। গৰমা কুঁৱৰীৰ লগত তেওঁৰ এটা ইলিচিট এফেয়াৰ, এটা অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে বুলি কোৱা হয়। কিন্তু ৰজা নীলাম্বৰৰ যেতিয়া মানে তেওঁ যেতিয়া গম পালে, তেওঁৰ খং উঠিল আৰু তেওঁৰ মন্ত্ৰীৰ পুতেকক মাৰি পেলালে। ইয়াৰ পিছত তেওঁ আৰু এটা কাম কৰে, কি কৰে, মাৰি যে পেলালে ল'ৰাটোক, পুত্ৰজনক, মাৰি পেলোৱাৰ পিছত তেওঁৰ যি ব্ৰাহ্মণ কাউন্সিলৰ আছিল, যাৰ পুত্ৰক তেওঁ মাতিছিল, তেওঁক আমন্ত্ৰণ কৰে এটা ৰয়েল ফিষ্টত, এটা খানাত তেওঁক আমন্ত্ৰণ কৰে আৰু নিজৰেই পুত্ৰৰ মাংস তেওঁৰ পিতাকক খাবলৈ দিয়ে। ঠিক আছে, এইটো আছিল তেওঁৰ ক্ৰুৱেলটিৰ কথা। তাৰপিছত কি হয়, তাৰপিছত যেতিয়া কাউন্সিলৰে গম পায়, তেওঁৰ মন্ত্ৰীয়ে যেতিয়া গম পায় কথাটো যে তেওঁৰ পুত্ৰক মাৰি পেলাই নিজৰেই পুত্ৰৰ মাংস তেওঁক খুৱাই দিলে, বহুত দুখ আৰু ক্ষোভত তেওঁ মানে নিজৰ ভিতৰত জমা কৰি ৰাখিলে আৰু কি কৰিলে যে ৰজাৰ ওচৰত জানিবলৈ দিলে যে তেওঁ নিজৰ পাপ ধুৱাবলৈ বা প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ গংগালৈ মানে তীৰ্থযাত্ৰা কৰিব আৰু তেওঁৰ পুত্ৰৰ যি পাপ আছে, পুত্ৰৰ পাপ তেওঁ ধুবলৈ যাব। ঠিক আছে, কিন্তু একচুৱেলি তেওঁ তাত যোৱা নাছিল, তেওঁ গংগালৈ যোৱা নাছিল। তেওঁ ক'ত গ'ল? তেওঁ গ'ল বংগৰ নবাব হুছেইন শ্বাহৰ ওচৰলৈ। আৰু হুছেইন শ্বাহৰ ওচৰলৈ গৈ পেলাই তেওঁ ক'লে যে বৰ্তমান নীলাম্বৰৰ ৰাজ্য দুৰ্বল হৈ আছে, কি দুৰ্বল হৈ আছে তেওঁক ভাঙি পাতি ক'লে আৰু হুছেইন শ্বাহক আমন্ত্ৰণ কৰি আনিলে। ঠিক আছে, আক্ৰমণ কৰিবলৈ। আৰু হুছেইন শ্বাহে সেই কথা গম পাই পেলাই কমতাত এটেক কৰি দিলে আৰু প্ৰথমবাৰ কি হ'ল, নীলাম্বৰে কিন্তু হুছেইন শ্বাহক হৰুৱাই দিলে। ঠিক আছে, এতিয়া হুছেইন শ্বাহৰ সেনাই কি কৰিলে বা হুছেইন শ্বাহে কি বুদ্ধি লগালে, এনেকে ক'লে যে তেওঁলোকতো এতিয়া ঘূৰি যাব, তেওঁলোক এটেকত হাৰিলে। এতিয়া তেওঁলোকে কি বুদ্ধি লগালে যে নীলাম্বৰ ৰজাৰ পত্নী বা ৰাণী গৰমা কুঁৱৰীক হুছেইন শ্বাহৰ ৰাণীয়ে খুব লগ পাব খুজিছে। ঠিক আছে, তেনেদৰে তেওঁ এটা বাৰ্তা পঠিয়ালে। কিন্তু তেওঁ কি কৰিলে, দোলা যে আছে, কইনা লৈ যায়, আগৰ দিনত দোলা লৈ যায়, দোলাত সৈন্য ভৰাই দিলে। আৰু এনেকুৱাতো নহয় যে ৰাণীৰ দোলা গৈ আছে যে এখন দোলা যাব, তেতিয়াৰ দিনতো কনভয়ৰ কনচেপ্ট আছিলে। চ' একেবাৰে পুৰা এটা কনভয় সৃষ্টি কৰিলে তেওঁলোকে দোলাৰ, আৰু দোলাত এসোপামান সৈন্য পঠিয়াই দিলে। আৰু যেতিয়াই সেই সৈন্যসমূহ গৈ পেলাই ৰাজকাৰেঙত সোমালে, লগে লগে তেওঁলোকে তাত এটা ঘটনা কৰিলে যে গোটেই ওলাই পেলাই সৈন্যবিলাকে হুছেইন শ্বাহৰ ফৰ্টত এটেক কৰি দিলে। তাৰপিছত কিং নীলাম্বৰক বন্দী কৰিলে, আৰু কিং নীলাম্বৰক বন্দী কৰাৰ পিছত কি হয়, তেওঁক লৈ যায়, প্ৰিজনাৰ হিচাপে তেওঁক লৈ যায়। আৰু তেওঁক নীলাম্বৰক যেতিয়া লৈ গৈ থকা হয় বেংগললৈ, এনেদৰে কোৱা হয় যে তেওঁ তাৰ পৰা কিবাকে পলাই সাৰিবলৈ তেওঁ নাইকিয়া হৈ গ'ল, মানে মানুহটো তেওঁ নাইকিয়া হৈ গ'ল। লগে লগে তেওঁ কি কৰিছিল, তেওঁ তাৰ পৰা পলাইছিল দোলাৰ পৰা। ঠিক আছে, চ' এইটো আছিল কাহিনী। আৰু তেতিয়াৰ পিছত আৰু যি আমাৰ নীলাম্বৰ আছে, নীলাম্বৰৰ কথা কোনেও কেতিয়াও গম নাপালে। আৰু কিছুমানে কয় যে তেওঁ আকৌ নিজৰ ৰাজ্যত আহিলে, নিজৰ ৰাজ্য পাতিলে, কিন্তু তাৰ একো মানে চলিড প্ৰুফ পোৱা নাযায়। চ' এই ঘটনাটো কেতিয়া হৈছিল, এৰাউণ্ড 1498 AD, 1498 খ্ৰীষ্টাব্দ মানত এই ঘটনাটো হৈছিল। ঠিক আছে, এইখিনি আপোনালোকে মনত ৰাখিব। এই যিখিনি মুছলিম ৰুলাৰ্ছৰ কথা ক'লোঁ, সেইখিনি আপোনালোকে মনত ৰাখিব। আৰু ক্ৰনলজিকেলি আপুনি মনত ৰাখিব, চনৰ লগত মনত ৰাখিব, তেতিয়া বেছি ভাল হ'ব। আপোনালোকে এটা এডভান্টেজত থাকিব। আহিবলগীয়া IDRE 3.0 যিটো আছে,
সেইটোতো মানে ইজি নহ'ব আৰু এক্সামবিলাক এতিয়া আগলৈ টানহে হৈ গৈ থাকিব অলৰেডি আপোনালোকে এটা বিগ জাম্প দেখা পালে আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ এক্সামসমূহ লাহে লাহে আগৰ যিটো মানে ডিফিকাল্টি লেভেল আছিল তাতকৈ বেছি হ'বলৈ ধৰিছে বিভিন্ন ডিপাৰ্টমেণ্ট বা বিভিন্ন কমিশ্যনছ ইয়াৰ এক্সাম পেটাৰ্ণসমূহ বেলেগ হ'ব ধৰিছে এতিয়া চ' আপোনালোকে ডিপত ষ্টাডি কৰক আপোনাৰ বিভিন্ন এক্সামৰ কাৰণে আপোনালোকৰ হেল্প হ'ব ঠিক আছে থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ' টিল দি এণ্ড আৰু মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আমাৰ ৰেনেছা একাডেমীৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এনেদৰে আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া ভিডিঅ'ছ আনিম একদম ধুনীয়াকৈ আমি এক্সপ্লেইন কৰিম আপোনালোকৰ এক্সামৰ আগলৈকেতো গোটেই কৰ্চখিনি আমি শেষ কৰি দিম আছাম হিষ্ট্ৰী হওক আছাম কালচাৰ হওক তাৰপিছত বিভিন্ন ছাবজেক্ট যিসমূহ সোধা হয় লগতে লুচেন্সৰ পৰা আপোনালোকক লুচেন্স জিকেৰ পৰা যি কুৱেশ্যন সোধা হয় তাৰ পৰা আমি ইণ্টাৰেষ্টিং ভিডিঅ' আনিম লগতে আপোনালোকে বিভিন্ন শ্বৰ্ট ট্ৰিক্সসমূহ পাই যাব অতি সোনকালে সেয়া আনিম আমি গতিকে এতিয়াৰ কাৰণে আপোনালোকে কি কৰিব এতিয়াৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব লগতে লাইক কৰি দিব লগতে এই ভিডিঅ'ৰ নোটছসমূহ আমি টেলিগ্ৰাম চেনেলত বা এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত নহয় চৰি পিন কমেণ্টছত আপোনালোকে নোটছসমূহো পাই যাব লগতে এই ভিডিঅ'টোৰ লগত ৰিলেটেড 15টা MCQ আপোনালোকে ট্ৰাই কৰিব ঠিক আছে 15টা বা 10টা MCQ কিবা দিম সেইকেইটা আপোনালোকে এটেম্প কৰিব লগতে নোটছসমূহ ধুনীয়াকৈ ৰিভাইজ কৰিব চ' থেংকছ ওৱান্স এগেইন ফৰ ৱাচিং দিছ ভিডিঅ' আৰু আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক